টান নহয় নেকি ভালো কথা মানে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ফিজিক্স মেথছ পঢ়ি গ'লি ন কেমেষ্ট্ৰি বায়'লজি তেনেকুৱা লাগিব এই হ'ব কি পলিটিকেল চায়েন্সে পঢ়ি দিম জিঅ'গ্ৰাফীয়ে পঢ়ি দিম কালি যদি কাৰোবাকতো কোনোবা কাৰণে ইকনমিক্স পঢ়াই দিয়ে বুলি তই নিজে পঢ়ি পেলাই পঢ়াই দিবি তেনেকৈ মানে ছায়েন্সৰ চিলেবাছখন ইমানেই ভাষ্ট ন সব ইজি নিচিনাকৈ তাৰপিছত অ'কে অ'কে এতিয়া চা এতিয়া শুনিবিচোন দেই এতিয়া মোক কয় Z1 - Z2 হয় কি প্ৰথম কথা Z1 - Z2 হয় x1 plus iy1 minus x2 plus iy2 হয়নে মানে এই যে বাৰ কৰা নাই দেই আমি জাষ্ট খালি এইটো কৰি দিছোঁ ঠিক আছে এটা মন কৰিবি কি হ'ব x1 plus iy1 হ'ব মাইনাছ x2 হ'ব মাইনাছ iy2 হ'ব এতিয়া মন কৰ x1 মাইনাছ x2 হৈ যাব আৰু এইপিনে আইটো কমন ল'লে মই y1 মাইনাছ y2 হৈ যাব যদি এতিয়া মন কৰ এতিয়া আহিব আমাৰ Z1 মাইনাছ Z2 আৰু এটা কাম কৰি লওঁ ইয়াত চাইডৰ আৰু এটা বস্তু লিখি লওঁ Z1টো এইটো Z1 বাৰটো হ'ব x1 মাইনাছ iy আৰু Z2 বাৰটো হ'ব x2 মাইনাছ iy2 চৰি iy2 iy1 এটা মন কৰিবি এটা মই LHS লিখিম ঠিক আছে তো এটা লিখিম Z1 মাইনাছ Z2 হোল বাৰ তো ইয়াত আহিব আমাৰ এইটোৰ উল্টাটো মানে x1 মাইনাছ x2 মাইনাছ y1 মাইনাছ y2 বিকজ ইমাজিনেৰীটোৰ আগত চাইনটো চেঞ্জ হৈ যায় তাৰপিছত এইপিনে আহিম RHSটো কৰিম এতিয়া থাকিব দেই সেইটো RHSটো কৰিম RHS মানে কি আছিলে Z1 বাৰ মাইনাছ Z2 বাৰ এতিয়া আমি পাম Z1 বাৰ মানে হৈছে আমাৰ x1 মাইনাছ iy মাইনাছ Z2 মানে হৈছে x2 মাইনাছ Z কি লিখিলোঁ অঁ y2হে আছিলে নহয় ঠিক আছে x2 মাইনাছ iy2 এতিয়া মন কৰিবলগীয়া কথাটো হ'ল যে x1 আহিলে মাইনাছ iy আহিলে মাইনাছ আছিলে প্লাছ আছিলে মাইনাছ আছে ন অ'কে মাইনাছ x2 আহিলে মাইনাছে মাইনাছে প্লাছ আহি গ'ল iy2 মন কৰিবি দেই এতিয়া ডাইৰেক্ট মই x1 আৰু x2ৰ ওচৰ লিখিব পাৰিম x1 মাইনাছ x2 আৰু এই iy1 আৰু iy2ৰ পৰা মই মাইনাছ i এটা কমন আনিব পাৰিমনে পাৰিলে কি থাকি যাব ইয়াত y1 থাকি যাব ইয়াত প্লাছ আছে প্লাছ মানে মাইনাছ মাইনাছ প্লাছ নহয় জানো এটা মাইনাছ বেয়া লৈ আহিলোঁ সেইকাৰণে ইয়াত এটাত মাইনাছ iy থাকি গ'ল মন কৰচোন এইটো আৰু এইটো ছেইম হয়নে ত' হেঞ্চ LHS দিব RHS তোক মই এদিন ভালকৈ কৰাম দেই সেইকাৰণে হৈছিল তোক স্কুল আছে নি বুলি নাই বুলি উপায় নাই অ' হায়াৰ ছেকেণ্ডেৰী পালিগৈ যে ছোৱালী উপায় নাই নাহিব নে এতিয়া ফিল নাহিব হায়াৰ ছেকেণ্ডেৰী ফিল আহিব নহয় 12ৰ লাষ্টত ডাঙৰ হ'ল নিচিনাকৈ একে তোৰ মানে ফককৈ গুচি যাব দিনটো আৰু সময় নাপাবি যে পঢ়িব কেতিয়ালৈকে অভাৰ ৱৰ্ক কৰিব লাগিব অভাৰলোড হৈ থাকিব লাগিব কাম মানে মানে অঁ হ'ব 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 শুনিবি ৰুটৰ ভিতৰত যদি মই নিগেটিভ নাম্বাৰ এটা যেনেকৈ ৰুট অভাৰ -3 ৰুট অভাৰ -2 এই নিগেটিভ নাম্বাৰৰ ৰুট উলিয়াব আমি শিকোৱা নাই নাজানো তো এই নাম্বাৰবোৰ উলিয়াবলৈ আমি চবতছে প্ৰিলিমিনেৰী চবতছে একদম বেছিক নিগেটিভ নাম্বাৰটো কি সেইটো হৈছে -1 1ৰ স্কুৱাৰ ৰুট জানো সেইটো 1 হ'ব কিন্তু -1ৰ যদি স্কুৱাৰ ৰুট এতিয়া কি লিখিম আমি প্ৰথম কথা এইটো কোনো স্পেচিফিক এনেকুৱা নাম্বাৰেই নাই তো সেইকাৰণে এইটো আমি কিবা ইমাজিনেৰী আনচাৰ এটা আছে বুলি ভাবি লওঁ কি আছে বুলি ভাবি লওঁ কিবা ইমাজিনেৰী আনচাৰ এটা থাকিব চাগে তো সেইকাৰণে আমি ইয়াক ইমাজিনেৰীৰ ফাৰ্ষ্ট আখৰটো আই নহয় জানো সেইকাৰণে ইয়াক আমি আই বুলি কওঁ এই আনচাৰটোক মই কি বুলি কওঁ আই
মাইনাছ ওৱানক নহয় আকৌ ৰুট অভাৰ মাইনাছ ওৱানটো কি নাম দিয়ে আই ইমাজিনেৰী যে সেইকাৰণে আই ইয়াৰ আৰু এটা নাম আছে এইটো আয়তা বুলি কয় কি বুলি কয় আয়তা ঠিক আছে এই শুনিবি তো আই মানে কি গম পালি ৰুট অভাৰ মাইনাছ ওৱান তেনেকৈ মোক কোৱাচোন যদি মই ৰুট অভাৰ মাইনাছ 3 দিওঁ এইটো কি হ'ব গম পাওঁ এইটো হ'ব আমাৰ এনেকৈ লিখিব পাৰোঁ দে -1 × 3 বুলি এইটো কেনেকৈ ভাগিব পাৰোঁ দে -1 × √3 বুলি আৰু এই ৰুট অভাৰ মাইনাছ ওৱান মানে আই বুলি জানো নেকি তো এইটো হ'ব I√3 তেনেকৈ তোৰ আগত যদি ৰুট অভাৰ -5 আহি যায় তো লগালগ I√5 লিখি দিব পাৰিবি ঠিক আছে এতিয়া আৰু এটা বস্তু মন কৰি লওঁ আই স্কোৱাৰ মানে কিমান হ'ব আই স্কোৱাৰ মানে হ'ব I × আই মানে কি আছিলে ৰুট অভাৰ -1 এইপিনে আহিব ৰুট অভাৰ -1 বেচিকেলি এইটো কি লিখিব পাৰোঁ কচোন হেৰি ৰুট অভাৰ -1 হোল স্কোৱাৰ নহয় জানো আৰু ৰুট অভাৰৰ পৰা স্কোৱাৰ থাকিলে স্কোৱাৰ উঠি যায় আনচাৰ ওলাব -1 তো ঘটনাটো হ'ব আমি পালোঁ আই স্কোৱাৰ মানে কি পালোঁ -1 আকৌ ভাবি আই কিউব মানে কি আই কিউব মানে এনেকৈ লিখিব পাৰোঁনে আই স্কোৱাৰ × আই বুলি আই স্কোৱাৰ মানে জাষ্ট কি পালোঁ -1 আৰু আইটোতো আই থাকিব আৰু আইটোক খালি এইটো লিখি নিবি দেই আমি আই ইউজ কৰিম জেনেৰেলি আই এইটোলৈ নাভাঙোগৈ তাৰমানে আইটো আই থাকিব দে -1 × আই -i হয়নে তেতিয়াহ'লে আমি আই কিউব মানে পাই যাম -i আৰু লাষ্ট বাট নট দ্য লিষ্ট চাই লওঁ I⁴ মানে হৈছে আই স্কোৱাৰ × আই স্কোৱাৰ বুলি ক'ব পাৰোঁনে বা আই স্কোৱাৰ হোল টু দি পাৱাৰ 2 বুলি ক'ব পাৰোঁনে আই স্কোৱাৰ মানে মাত্ৰ কি পাইছিলোঁ বাৰু তো -1ৰ যদি স্কোৱাৰ কৰিলোঁ আনচাৰ ওলাব 1 এই চাৰিটা ভেলু সদায় মনত ৰাখিবি আই মানে হৈছে ৰুট অভাৰ -1 আই স্কোৱাৰ মানে হৈছে -1 আই কিউব মানে হৈছে -i আৰু I⁴ মানে হৈছে 1 তো লিখিব লাগে যিকেইটা অঁ ছোৱালী এক্সটো এইটো নহয় ডিভাইড নহয় অ'কে तेरे बिन नहीं लगता दिल मेरा ढूंढना ক অঁ মানে কি ক'লি বুজি নাপালোঁ ভুল লিখিলোঁ কেইটা ভুল লিখিলোঁ একচেণ্ট দেই सेकंड कुछ तो गलती किया है कुछ तो है তেতিয়াহ'লে তোক সেইটো প্লাছ দিয়া নাছিলে ছোৱালী নট ইকুৱেল দিছিলে চাগে নহয় নহয় তোক এইটোৱে দিছিল চাগে এটা প্লাছ বুলি ভাবিবি এক্সেণ্টে কমপ্লেক্স নামৰ লিষ্টখিনি গ'ল কনজুগেটৰ প্ৰপাৰ্টিকেইটা আছেনে সিহঁতে মই নিজেও লিখিছোঁ ছাৰে আমাক এইবোৰে লিখাই দিয়ে ক্লাছত এইবোৰ ওলাবতো লাগে কেলে নোলাইছে कुछ तो गड़बड़ हुआ है क्या ঠিকে আছে হেৰিয়ে হয় ছোৱালী নহয় ঠিকে ইকুৱেলে হয় ৰ AC ঠিকেই লিখিলোঁ ঠিকেই লিখিছোঁ এইটো মই IAD IBC ঠিকেই লিখিলোঁ এইটোতো ঠিকে আছে এইটো কোনো খেলি মেলি নাই ইয়াত চাওঁ AC অঁ চৰি এইটো 12 ডাবল থাকি গ'ল না বাৰ ডাবল থাকি গ'ল আকৌ আমাৰ 12 ডাবল থাকি গ'ল অকল মই আনচাৰ লিখি থৈছোঁ নিলে নেক্সটটো আছে হয়তো ন এইটো আছে অ'কে এইটো কাইণ্ড অফ অকণমান হেৰি নিচিনা দেই এইটো হৈছে তোৰ আমাৰ ৰেচনেলাইজ ডিনমিনেটৰ পৰা কুৱেশ্যন Z1/Z2 এইটো ওলাব আমাৰ হেৰিটো
এ প্লাছ আই বি তলত আহিব চি প্লাছ আই ডি ওপৰে তলে তো চি মাইনাছ আই ডি কি কৰিব লাগিব ওপৰে তলে এই যেনেকৈ টু প্লাছ ৰুট থ্ৰী থাকিলে টু মাইনাছ টু কৰিব লাগিব ন তেনেকুৱা চা তো ইয়াত ওপৰে তলে চি মাইনাছ আই ডি মাল্টিপ্লাই কৰি দিলোঁ তো তলৰটোতো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হৈ যাব তো চি স্কোৱাৰ মাইনাছ আই ডি হোল স্কোৱাৰ ওপৰত থাকিব এ চি এ ইনটু মাইনাছ আই এ ডি প্লাছ আই বি চি আৰু প্লাছে মাইনাছে মাইনাছ আই স্কুৱেৰ বি ডি ঠিক আছে ইয়াত আমি পাম এ চি মাইনাছটা আই কমন ল'লে এ ডি মাইনাছ বি চি হৈ গ'ল হয়নে আৰু ইয়াত কি থাকিব মাইনাছ আৰু আই স্কুৱাৰ মানে মাইনাছ পজিটিভ বি ডি ডিভাইডেড বাই চি স্কুৱাৰ মাইনাছটা আছেই আই স্কুৱাৰ মানে আকৌ এটা মাইনাছ ওৱান আহিব মাইনাছ মাইনাছ প্লাছ চি স্কুৱাৰ প্লাছ ডি স্কুৱাৰ তো এ চি প্লাছ বি ডি মাইনাছ আই ইনটু এ ডি মাইনাছ বি চি হয়নে ডিভাইডেড বাই চি স্কুৱাৰ প্লাছ ডি স্কুৱাৰ এতিয়া কৰিম এইটো দুফাল এ চি প্লাছ বি ডি চি স্কুৱাৰ প্লাছ ডি স্কুৱাৰ এইটো কমপ্লিটলি ৰিয়েল পাৰ্ট মাইনাছ আই মাইনাছ আই এ ডি মাইনাছ বি চি চি স্কুৱাৰ প্লাছ ডি স্কুৱাৰ আৰু ইয়াৰ ল'ব লাগিব কনজুগেট গোটেই দীঘল এইটো কি লৈ দিম কনজুগেট হ'লে কি হ'ব এ চি প্লাছ বি ডি বাই চি স্কুৱাৰ প্লাছ ডি স্কুৱাৰ আহিব এই মাইনাছটো চাইড পজিটিভ হৈ যাব আই এ ডি মাইনাছ বি চি চি স্কুৱাৰ প্লাছ ডি স্কুৱাৰ এতিয়া আমি ইণ্ডিভিজুৱেলি কৰিব লাগিব মানে আই মিন কি কৈছোঁ মই তলৰটো জিৰ' হ'লে আকৌ হেৰি কৰিব ন নন ডিফাইন হৈ যাব ন মানে ডিন'মিনেটৰ য'ত থাকে তাত লিখেই আৰু সেই বস্তুটো এতিয়া মন কৰ Z1 আৰু Z2 বাৰ দুইটা বাৰ Z1ৰ বাৰ মানে হৈছে A মাইনাছ আই ডি আৰু Z2 মানে হৈছে C মাইনাছ আই ডি ওপৰত একদম ডিক্লেয়াৰ কৰি ল'বি দেই লেট Z1 ইজিকেল টু Z2 ইজিকেল টু বুলি তাৰপিছত Z1 বাৰ ইজিকেল টু Z2 বাৰ ইজিকেল টু তাৰপিছত কৰিবি এতিয়া ইয়াত কি হ'ব ইয়াত ওপৰে তলে চি প্লাছ আই ডি আৰু চি প্লাছ আই ডিৰে হৈ যাব মাল্টিপ্লাই এতিয়া চা চি এটা হ'ব এ চি প্লাছ আই এ ডি মাইনাছ আই বি চি আৰু মাইনাছে প্লাছে মাইনাছ আই স্কুৱাৰ আকৌ মাইনাছে আই স্কুৱাৰ হৈ গ'ল পজিটিভ হৈ যাব থাকিব বি ডি তলত থাকিব চি স্কুৱাৰ প্লাছ ডি স্কুৱাৰ এইটো গম পালোঁ আৰু চি স্কুৱাৰ প্লাছ ডি স্কুৱাৰ থাকিব তো দুভাগ কৰি পেলাচোন এইটো এ চি প্লাছ বি ডি ডিভাইডেড বাই চি স্কুৱাৰ প্লাছ ডি স্কুৱাৰ হৈ গ'ল ইয়াত যদি মই আই এটা কমন লওঁ আই প্লাছত কমন লৈছোঁ থাকিল আমাৰ এ ডি মাইনাছ বি চি ডিভাইডেড বাই চি স্কুৱাৰ প্লাছ হ'ল এই হেৰি ডিন'মিনেটৰত যেনেকৈ ৰুট ৰাখিব নোৱাৰোঁ এই কি আছিলে ৰেচনেলাইজাৰ ডিন'মিনেটৰ টাইপৰ কনচেপ্ট এনেকুৱা হ'ল তাৰপিছত এতিয়া শুন কথা এটা যে এতিয়া আমাক কুৱেশ্যন এটা দিয়ে দেই যে আই টু দি পাৱাৰ কিবা এটা পাৱাৰ দি দিব মই আনচাৰ উলিয়াব লাগে যেনেকৈ আই টু দি পাৱাৰ 19 কৈছে কেনেকৈ উলিয়াম চাই ইজি হয় বহুত প্ৰথম কথা এটা মনত ৰাখিবি এইটো 19ৰ তলত 4ৰ ঘৰত কি আছে 4ৰ মাল্টিপল কি আছে তাৰমানে 16 আছে কিমান টাইমছ 4 টাইমছ তো এইটো এনেকৈ লিখিব লাগিব ছাৰ 19 আই টু দি পাৱাৰ 16 প্লাছ 3 মানে 4 মাল্টিপল কিমান চাব লাগিব ঠিক আছে মই ইয়াতকৈ আৰু যে ইজিলিও শিকাই দিম এইটো কেনেকৈ লিখিব পাৰোঁনে আই টু দি পাৱাৰ 16 ইনটু আই টু দি পাৱাৰ 3 বুলি কাৰণ মাল্টিপ্লাই থাকিলেহে এড হৈ যাব পাৱাৰকেইটাৰ ওপৰত আই টু দি পাৱাৰ 16 মই এনেকৈ লিখিব পাৰোঁ নি বাৰু আই টু দি পাৱাৰ 16ক মই আই টু দি পাৱাৰ 4 হোল টু দি পাৱাৰ 4 কাৰণ 4 4 16 হৈ যাব আৰু আই টু দি পাৱাৰ 3 মানে মই জানো মাত্ৰ আই টু দি পাৱাৰ 3 মানে মই মাইনাছ আই বুলি শিকি আহিলোঁ এই চাৰিটা ভেলু মনত ৰাখিবি ঠিক আছে আই টু দি পাৱাৰ 4 মানে জাষ্ট আমি জানো আই টু দি পাৱাৰ 4 মানে কি 1 তো 1 টু দি পাৱাৰ 4 মানে অভিয়াছলি 1 আহিব আৰু মাইনাছ আই বেচিকেলি আমি আনচাৰ পালোঁগৈ 1 টু দি পাৱাৰ 4 কি লিখিম আৰু আনচাৰটো হৈছে মাইনাছ আই ইজি উপায় এটা কৈছোঁ শুন আই টু দি পাৱাৰ 19 যাহাই দেখিবি তই 19ক কৰিবি চাইডত 4 ডিভাইড 4 যা 16 কিমান থাকিলে ৰিমাইণ্ডাৰ লগালগ আই টু দি পাৱাৰ 3 মাইনাছ অঁ এইটোৱে কৰিব লাগিব
স্কুলত পঢ়ি এইটো ক'ব লাগিব বৰ্ডে এইটো কৰিলেও ভুল নিদিয়ে কাৰণ এইটো MCQ আহিব অলপ 50 মাৰ্কৰ MCQ আহিব ন আকৌ এইটো চা I to the power বোলে 37 দিছে কি দিছে বেলেগ একো নাই আৰু মানে ডাঙৰ নাম্বাৰ এটা কৰক 238 ঠিক আছে 238 4 5 যা 20 3 38 হৈ গ'ল 4 9 যা 36 থাকিলে 2 হয় নে ডাইৰেক্ট ঠিক আছে এনে কৰে ভাল খালি ইয়াৰ দীঘল নিয়মটো দেখাইছো চা দীঘলকৈ কৰিলে কোনোবাই এইটো কৰিব চা দীঘলকৈ কৰিলে কি কৰিব জানো I to the power ল'ব 238 কৰিব এনেকৈ চা এতিয়া চাব যে 238ত ডিভাইড কৰে কি থাকি যায় ৰিমাইণ্ডাৰ তো 2 একে কমাব লাগিব 238কে 2 কমাই দে না 236 ইয়াত লিখিব 236 প্লাছ 2 বুলি এতিয়া চা I 236 ইনটু I to the power 2 হৈ গ'ল 236 টো কি বুলি লিখিব জানো 236 টো লিখিব তোৰ হেৰি এনেকুৱা কি লিখিব কিমান টাইমছ গৈছে 50 মানে I to the power 4 whole to the power 59 আৰু ইনটু I স্কয়াৰ মানে হৈছে -1 আৰু I to the power 4 মানে আমি জানো যে 1 হয় 1 to the power 59 ইনটু -1 বেসিক্যালি কি ওলাব -1 ওলাব লাষ্টত কিছুমানে খালি এটো কৰাইছে I to the power 4 কৰিবলৈ মানা কৰে কিছুমানে কয় যে হেৰিত কৰা I to the power 2 কৰা কাৰণ কৰিবলৈ ইজি হয় এটা চাবি ঘটনাটো হ'ল এটা I to the power মই কলো 238 এইটো 2 ৰে ডিভাইড কৰিবলৈ ইজি হয় নে মোক কচোন 2 ৰে ডিভাইড কিমান টাইম যাব এইটো 2 1 যা 2 2 1 যা 2 18 1 1 oh sorry 1 1 ঠিক নহয় নাই 2 3 8 ঠিক আছে 2 1 যা 2 3 2 1 যা 2 18 আহিব 2 9 যা 18 ন এটা আছে I স্কয়াৰ মানে জানোনে -1 তো -1 বহালি ওপৰ 119 হৈ গ'ল মন কৰ মাইনাছৰ ওপৰত ইভেন পাৱাৰ নে অড পাৱাৰ অড হলে মাইনাছ টু মাইনাছ থাকি যায় আৰু 1 ৰ ওপৰতনো কি পাৱাৰ দিম আৰু 1 * 1 হৈ গ'ল আৰু কিছুমানে এইটো কৰে চা I to the power বোলে 230 এইট আহিছে না মোৰ 230 567 যেনিবা ঠিক আছে I to the power 2 কৰি ললো এটা ডিভাইড কৰিছো কিমান আহিব চাও দেই আহিলে চাবি 567 মানে ঘটনাটো এনেকুৱা ওলাব পইণ্টত নহয় মানে ৰিমাইণ্ডাৰ থাকিব লাগিব 567 2 2 যা 4 16 হৈ গ'ল 2 8 যা 16 আৰু 7 আহিল ন 2 3 যা 6 থাকিলে 1 তো বেসিক্যালি I to the power এইটো এনেকৈ লিখিব পাৰিম নে যে 566 প্লাছ 1 বুলি পাৰি ন তো এনেকৈ লিখিব পাৰি I to the power 566 ইনটু I বুলি পাৰি এটা 566 মানে কি 566 ডিভাইড কৰিছা 566 মানে আমি পাম হেৰি 2 2 যা 4 16 2 8 যা 16 2 3 যা 283 হয় নে I to the power 2 whole to the power 283 because 2 into 283 is 566 আৰু লগতে I to লাগ খাই আছে মন কৰিবি এটা I to the power 2 মানে হৈছে -1 আৰু 283 লগতে এটা আহি আছে মাইনাছৰ ওপৰত 283 এটা অড নম্বৰ 83 আছে নহয় তো মাইনাছ আহিলে 1 টা আহিলে ইনটু I আনসাৰ -I তাৰ মই এইটো কৰো বলে মই এইটো ক'বলৈ ভাল পাওঁ কেনে ক'বলৈ ভাল পাওঁ I to the power 567 হয়নে মই কি কৰোঁ 567 4 1 যা 4 4 1 বাকি থাকিলে 16 হৈ গ'ল 4 4 যা 16 আকৌ 7 আহি গ'ল 4 1 যা 4 বাকি থাকিলে 3 তো যেটো ৰিমাইণ্ডাৰ থাকিলে এটোকে লগালগ মই I to the power 3 কৰি পেলাই মাইনাছ লিখিম এটো বেছি ইজি খালি এটো স্কুলত এক্সপ্লেইন কৰিবলৈ ক'ব পাৰি মানুহ লিখিব লাগিব 4 এ কৰিলে লগালগ আনসাৰ ওলাই যায় মানে নেক্সট স্যার আপনি এলবা কোশ্চেন বলে দিই না কোশ্চেন পেপার প্রেডিক্ট করব পাইছে এনসিআরটি বানাতে মানে এইবোৰ এনেকুৱা কোশ্চেন বলে দিই না আমার ক্লাসত করব বুঝি পানা কি কৈছ নহয় এইবোৰ যে এনেকুৱা কৰাই আমাৰ এতিয়ালৈকে এনসিআরটি পা একো কৰা নাই এনসিআরটি চাক হাই সেকেন্ডারি এনসিআরটি এনাফ নহয় কেন তো আৰি সময় কৰিব লাগিব আৰু না এইটো বেসিক্স এইটো কমপ্লিট বেসিক্স মই স্কুলত তহঁতৰ প্ৰপাৰ্টি কৰাব বুলি জানোৱেই মই কৰা নাই আৰু তোৰ অকলে আছিল সেই সময়ত তো সেইকাৰণে আগবাঢ়ি দিলোঁ আমাৰ এতিয়ালৈকে এইবোৰ পাইছে মই কৈছোঁ যে হেনাখন
এই ইমান ইম্পৰ্টেণ্ট নহয় এই কুৱেশ্যনকেইটা বহুত কমন চেঞ্চৰ কুৱেশ্যন এইকেইটা অলপ অলপ দেখাই দিলে হৈ যায় মেইন এপ্লিকেশ্যনছ লাগিব ন আৰু সঁচা কথা ক'বলৈ গ'লে কমপ্লেক্স নাম্বাৰটো নাপাওঁ আৰু 12ত নাপাওঁ ক'তো নায়েই তাৰমানে জাষ্ট কেলৈ শিকাইছোঁ কমপ্লেক্স নাম্বাৰটো এই কমপ্লেক্স নাম্বাৰটো আচলতে ডিগ্ৰীত লাগে বেছিকৈ আৰু হেৰি কথা কি ক'ব খুজি আছোঁ মই অঁ সেইটো কথা বেছি এই কমপ্লেক্স নাম্বাৰ আৰু দিছে মোক নাই অ'কে তই কম্বিনেশ্যনলৈ যাওঁতে প্ৰিন্সি আমি যে কৰি আছোঁ এইখিনি আকৌ ইমাজিনেৰী নাম্বাৰ কমপ্লেক্স নাম্বাৰ এতিয়াও যোৱা নাই কমপ্লেক্স নাম্বাৰবোৰ এনেকৈ লিখে চা a প্লাছ আই বি নিচিনাকৈ লিখে a মানে হৈছে নাম্বাৰ এটা চাগে 2 প্লাছ i3 এইটোকে কয় কমপ্লেক্স নাম্বাৰ এই a প্লাছ আই বি এইবোৰ চাই লিখি আছোঁ তহঁতিবা এইবোৰ দেখিছোঁ এইবোৰক কমপ্লেক্স নাম্বাৰ বুলি কয় এনেকৈ অকল লিখিলে এইবোৰক ইমাজিনেৰী নাম্বাৰ বুলি কয় ঠিক আছে এইটো কমপ্লেক্স নাম্বাৰ ঠিক আছে a প্লাছ আই বি নিচিনাকৈ থকা নাম্বাৰবোৰক যেনেকৈ ৰেচনেল পেচনেল পি বাই কিউ থকাবোৰক ৰেচনেল কয় তেনেকৈ a প্লাছ আই বি নিচিনা থকাবোৰক কমপ্লেক্স নাম্বাৰ বুলি কয় আৰু a আৰু b হৈছে ৰিয়েল নাম্বাৰ i মানে জানো এটা কোড হয় -1 থৰকৈ লিখি লওক কম্বিনেশ্যন কুৱেশ্যনকেইটা কম পাৰমুটেশ্যন মানে এৰেঞ্জ কৰিব লাগে কম্বিনেশ্যন মানে এৰেঞ্জ কৰিব দৰকাৰ নাই জাষ্ট চুজ কৰিব লাগে কম্বিনেশ্যন মইছোঁ মহাই দিছোঁ দেই এইকেইটা অঁ আৰু কেইটামান আছে যদি লাগে তোক মই দি দিম আৰু কেইটামান ফৰ্মুলা আছে লাগিব নেকি মই কালি দিম ফৰ্মুলা কেইটা টেনৰ ল'ৰা ছোৱালী বা কেলৈ ইজি পায় মানে এইটো 10ৰ চেপ্টাৰ হয় কমপ্লেক্স নাম্বাৰটো আৰু হেৰি ইয়াতকৈ বহুত টান যায় কেইটামান এই কমপ্লেক্স নাম্বাৰ এম্প্লিটিউড মানে উদ্ভুতে যায় কছ চাইন চব পাই যায় হা ৰাখা ইউলাৰ ফৰ্ম হয় নাই নাই এতিয়ালৈকে পোৱাগৈ নাই এনেকুৱা নাই মানে কাইলৈ বুজাই দিম ডক্টৰ ডিভাইড নকওঁ এতিয়া কম্বিনেশ্যন নকৰি দিয়ক কম্বিনেশ্যন কি আছে কওক কুৱেশ্যনটো কৰিয়া এনটো বনাইছোঁ কয় NC8 বুলি কয় NC8 বুলি ক'লে বুজিব লাগিব যে এনটো ওপৰত আছে চিটোৰ মাজত আছে এইটো লগত আছে এইটো ইয়াৰ পৰা কৰিম নেকি এইখিনি হৈ গৈছিল নে কৰিবলৈ আছিল কুৱেশ্যনটো কওক 6.4 নেকি কুৱেশ্যনটো কওক NC8 আকৌ NC8 is equal to NC8 is equal to NC2 অ'কে এটা প্ৰপাৰ্টি আছে ছাৰ চিৰ প্ৰপাৰ্টিটো কি আছে শুনিবচোন দেই NCR is equal to NCn minus r এই প্ৰপাৰ্টি লিখি লৈছোঁ ফাইন n কৈছে নেকি ফাইন কি উলিয়াব লাগে NC2 উলিয়াব লাগে এইটো প্ৰুফটো কৰি দেখাইছোঁ চা LHS কি আছে কৈছোঁ LHS আছে NCR মানে কি আছিল মই প্লাছ ফেক্টৰিয়েল এন ওপৰত থাকে তলত n-r এটা থাকে কিন্তু এইটো c হোৱাৰ কাৰণে তলত ফেক্টৰিয়েল r এটাও এক্সট্ৰা লাগি যায় থাকিব দে এতিয়া RHS কৰাইছোঁ কি আছে NCn-r ওপৰত কি আহিব কৈছোঁ ফেক্টৰিয়েল এটা আহিব তলত কি আহিব n
এনৰ পৰা এইটো মাইনাছ হ'ব n মাইনাছ r আৰু ইয়াত থাকিব এটা n মাইনাছ r এটা বেচিকেলি ফেক্টৰিয়েল n হৈ গ'ল আৰু n মাইনাছ r হৈ গ'ল আৰু ইয়াত গম পাওঁ এইটো কি ভাগি গ'ল n মাইনাছ n হৈ গ'ল মাইনাছে প্লাছ r হৈ গ'ল n কেঞ্চেল গুচি গ'ল থাকি গ'ল ওপৰত ফেক্টৰিয়েল n তলত থাকিলে এটা ফেক্টৰিয়েল r আৰু n মাইনাছ r দুইফালে দেখিবলৈ একে আছে তো এইটোৰ এক্সাম্পল দেখাইছোঁ হ'ল মই মানে যদি আমাক এইচ চি কেনেবাকৈ যদি 2 উলিয়াবলৈ ঠিক আছে এইচ চি 2 ঠিক আছে এইটো কাৰ সৈতে ইকুৱেল হ'ব জানো এইচ চি 8 মাইনাছ 2 মানে এইচ চি তো বেচিকেলি এইচ চি 6ৰ যিটো আনচাৰ এইচ চি 2ৰ সেইটোৱে আনচাৰ লিখি লওক এক্সাম্পল আৰু ইয়াৰ প্ৰপাৰ এক্সাম্পলটা দেখাই থ'ম চাৰ্টিফিকেট মানে বস্তু চাচোন এবাৰ বৰ্ডলৈ এইটো এইচ চি 2 আছে আৰু এইচ চি 8 মাইনাছ 2 6 একেটা হয় বুলি ক'লোঁ মোক কচোন তেতিয়াহ'লে 4C1 to 4C কাৰ সৈতে ইকুৱেল হ'ব 4C1 to 4C কাৰ সৈতে ইকুৱেল হ'ব কাৰণ এইটো বাই এইটো কি হৈছে মাইনাছ হৈ যাব যেনেকৈ NCR to NC n মাইনাছ মানে এইটো মাইনাছ কৰিব লাগিব 4C1 পাইছোঁ 4C 4 মাইনাছ 1 কিমান হ'ব 4C1 টো কাৰ সৈতে ইকুৱেল হ'ব যেনেকৈ NCR to NC কি লিখিছোঁ n মাইনাছ r মানে এইটো বাই এইটো মাইনাছ কৰিছোঁ 4C1 লিখি থোৱা আছে ন তো 4C এইটো বাই মাইনাছ কৰি দে আৰু ওপৰৰ তলটো মাইনাছ কৰিব লাগে কিমান হ'ব 4 পৰা 1 মাইনাছ কৰি দিয়ক 3 তো 4C1 আৰু 4C3 আচলতে একেটা আনচাৰেই পাওঁ মানে কি চাই এটা ঘটনাটো মই ৰিয়েল এক্সাম্পল দিছোঁ চা A B C D কেইটা বস্তু আছে 4টা তো মোৰ ইয়াৰ পৰা তাৰপৰা এটা চুজ কৰিব লাগে কেনেকৈ চুজ কৰিব লাগে তো যদি 4C1 কৰিব লাগে মন পৰিছে কেতিয়াবা A চুজ কৰিলোঁ কেতিয়াবা B চুজ কৰিলোঁ কেতিয়াবা C চুজ কৰিলোঁ D চুজ কৰিলোঁ তো চুজ কৰিব পৰা ধৰণ কেইটা ওলালোঁ 4টা ভাবচোন এতিয়া মই 4C3 মানে তিনিটা লৈ চুজ কৰিব লাগে কেতিয়াবা মই A B C ল'লোঁ কেতিয়াবা মই A B D ল'লোঁ কেতিয়াবা মই A C D ল'লোঁ আৰু কেতিয়াবা মই B C D ল'লোঁ আৰু নেপাওঁ তই আজি ক'ব খোজো যে চি এ বিটোতো হ'ব পাৰে ন সোমাই চি এ বি চুজ কৰাটো এৰেঞ্জ কৰাৰ কথা নাছিল ন চুজে কৰিবলৈ আছিলে চা ৰিপিট হোৱা নাই চা এ বি চি এ বি ডি এ চি ডি বি চি ডি ক'তো ৰিপিট হোৱা নাই চা বোলে বি এ চি বি চি এ হৈছে নহয় এইবোৰ সজাব দৰকাৰ নাই আমাক জাষ্ট খালি চুজ কৰি আনিব লাগে তো এইটো আগত চুজ কৰিছ বিটো আগত চুজ চিটো পাছত ডাজেণ্ট মেটাৰ মোক যে চুজ কৰি ল'ব লাগে কেইটা হ'ল নিয়েৰো কেইটা ওলাইছিল তো 4টা বা এটা চিলেক্ট কৰক তেতিয়াও 4টা পেটাৰ্ণে পাবি 4টা বা 3টা চিলেক্ট কৰক 4টা একেটা পেটাৰ্ণে পাম মানে নাম্বাৰ অফ কি ক'ম কম্বিনেশ্যনছ বা নাম্বাৰ অফ অপশ্যনছ আমি কেইটা পাম 4টা তো এইটো ঘটনা কৰিবি কেনেকৈ চাই এতিয়া আমি অলপমান বডিয়াকৈ থাকিলে উই ন' NC8 is equal to NCn minus 8 হয়নে আৰু এটা কথা জানোনে যে এইটোকে আমাৰ NC2 বুলি লিখি থোৱা আছে বুলি হয় মন কৰ NC8 আৰু NC2 ইকুৱেল বুলি লিখি থোৱা আছে এটা কথা মন কৰিবি NC8 আৰু NC2 লিখি থোৱা আছে তো মই NC8টোক NCn minus 8 লিখি দিব পাৰোঁ হয়নে মন কৰ N2 একে C2 একে N2 একে C2 একে তেতিয়া আমি কি লিখিব পাৰোঁ n minus 8 is equal to 2 মানে চা N2 একে C2 একে C2 একে যেনেকৈ এই যে আছিলে সৰুতে পাইছিলোঁ x to the power 2 is equal to মানে 2 to the power x is equal to 2 to the power 5 তো x equal to 5 কৰি দিওঁ নে তেনেকৈ ইয়াত চাচোন n চেম c চেম আমি লিখিব পাৰোঁ যে n minus 8 is equal to 2 বেচিকেলি আমাৰ ওলালে n is equal to 8 to সিপিনে গুচি যাব 2 plus 8 হৈ যাব আনচাৰ
10 তো ওপৰ n টো কিমান ওলালে 10 তো আমাৰ একচুৱেলি আমাক এটা উলিয়াবলৈ লাষ্টত কৈছিলে আমাক যে NC2 লাগে হয়নে n2 পালো 10 বেসিক্যালি আমাক 10C2 উলিয়াবলৈ কৈছে বুঝলো 10C2 এইটো এফিনিটি NC2 ভ্যালুটো ল'ব গৈছে ও যদি আমাক এটা আৰু কৰিলে হয় তেতিয়া আমি ও না স্যার এইটো এপিনো কৰিব পাৰিবি চা মই দুফাল কৰি দেখাইছো চা এটা হৈছে তোৰ NCn-8 কৰি পেলাই NC2 কৰ হয়নে ইয়াত আমি ভ্যালুটো পাম n-8 = 2 ইয়াৰ পৰা আমি পাম n = 10 অৰ NC8 এ ৰাখি থ এইটো কি কৰিব পৰা NCn-2 8 = n-2 8 + 2 = n 10 = n যোনবিধে কৰিলে একেটা আনসাৰ লওঁ কৈ দিয়ক দুই পিনে কৈ দিয়ক তাৰপিছত 10C2 উলিয়াব লাগে 10C2 মানে কিমান ফেক্টৰিয়েল 10 আহিব তলত আহিব এটা 2 এটা আৰু 10 - 2 এটা তাৰপিছত আনচিলে আমাৰ আনচাৰ 10 × 8 ইয়াত আহিলে ফেক্টৰিয়েল 10 × 9 আহিলে ফেক্টৰিয়েল 8টা আহিলে ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 8 ফেক্টৰিয়েল কেঞ্চেল গ'ল 10 × 9 তলত থাকিলে 2 × 1 2 এ ইয়াক 5 টাইমছ যাব 5 9 যা 45 এইটো কেলে ইউজ হয় চা ইউজটো কেলে হয় চাবি দেই ইম্পৰ্টেণ্ট কথা এটা এই ফৰ্মুলাটো ইউজ কেলে হয় চাবি দেই আমি 10C2 উলিয়াইছোঁ ঠিকে আছে মই চাইছা আমি 10C2 উলিয়াইছোঁ ঠিকে আছে যেনিবা আমাক বাই চান্স 10C8 উলিয়াবলৈ গ'লে আমি কি কৰিলে গম পাওঁ 10 লিখিলোহেঁতেন তলত 8 লিখিলোহেঁতেন আকৌ 10 - 8 লিখিলোহেঁতেন আকৌ 10 ওলালেহেঁতেন ইয়াত 8 ওলালেহেঁতেন ইয়াত আমাৰ 10 - 8 কৰি পেলাই 2 পালোহেঁতেন হয়নে ইয়াক এইটো উলিয়াই পেলাই বাৰু 8কে কাটি দিব পাৰ বা কেতিয়াবা কি হয় ডাঙৰ নাম্বাৰ হ'লে এইটো চা 10ৰ পৰা 2লৈকে উলিয়াব লাগিব ন তো সেইটো কৰিব লাগিব চিম্পল ফৰ্মুলা ইমানখিনি নাই বাট আমি এইটো আগৰ পৰা ইউজ কৰিব নোৱাৰোঁ অঁ পাৰ্মুটেশ্যন নোৱাৰোঁ চি কম্বিনেশ্যনৰ ফৰ্মুলা MCQ বিলাকত কৰি লওঁ অঁ MCQ বিলাক নাই MCQ আহেই এনেকুৱা একশ্যন বুকখন নে এইটো হেৰি অ'কে জনটো 28 points on a second 2 নম্বৰ কুৱেশ্যন কৰিছোঁ ছাৰ এটা কৰিছোঁ এটা কৰি লিখিছোঁ দেই কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো কৈ দিওঁ কি ক'লে এবাৰ and if 2NC3 okay ৰিয়েকশ্যন ৰেডি 2NC3 raised to NC3 12:1 মানে আমাক কৈছে 2NC3 divided by NC3 is equal to 12/1 এটা গম পাম যে ইয়াত 2n টা ফেক্টৰিয়েল আহিব তলত আহিব 3 ফেক্টৰিয়েল এটা আৰু 2n - 3 এটা ইয়াত চালে আমি গম পাম ইয়াত আহিব ফেক্টৰিয়েল n এটা ইয়াত আহিব ফেক্টৰিয়েল 3 এটা আৰু n - 3 এটা তাৰপিছত ইয়াত আহি যাব আমাৰ 12/1 এটা ফেক্টৰিয়েল 3 কেঞ্চেল যাবনে এতিয়া ঘটনাটো হ'ব আমাৰ twice n minus 3 divided by factorial n minus 3 basically twice n হৈ গ'ল ন twice n আমি লিখিব পাৰোঁ factorial n twice n minus 1 twice n minus 2 okay twice n minus 1 2 এটা তো কমন হ'ব এটা আহিব আমাৰ ফেক্টৰিয়েল টু টু দি পাৱাৰ n আহি যাব
এন আহি যাব চ' থাকিব এন মাইনাছ ওৱান বেছিকেলি ওৱানলৈকে যাব আৰু লগত থাকিব 2n মাইনাছ ওৱান बदली से मैं 2n minus 1 2n minus 1 2n minus 2 2n minus 1 2n minus 3 কি করিব লাগি minus 3 minus 3 12 x है बुक करना মাল্টিপ্লাই কৰিলে হ'ব 2 minus 2 আহি যাব 12 আহি যাব এপিনে 12 minus হ'ব 2n minus 3 কৰিব নোৱাৰি কাৰণ 2n minus 3 minus 4 হৈ যাব ইজি অংক কৰি কাম লাগিছে মোৰ কোৱা হা অলমোষ্ট যাওঁ আচ্ছা ওকে নিশ্চয় কৰিবি Bye-bye, sir. बाय बाय कहाँ कटा ओ शिट सॉरी इजी ওলাই আছিল হেতrik এ 2n উলিয়াবি 2n minus 1 উলিয়াবি 2n minus 2 উলিয়াবি হয়নে এ 2n minus 3 থাকি যাব ন যাব ইয়াত n উলিয়ালি n minus 1 উলিয়ালি n minus 2 উলিয়ালি n minus 3 থাকি গ'ল ন বাকি ইয়াৰ পৰা 2 কমন ললি এগিলা কাট কাট Bye, sir. Bye. বাই বাই